হেই বন্ধুসকল, স্বাগতম জনাইছো ভূটানৰ পৰা এই ভিডিঅ'টোলৈ। বন্ধুসকল, ভূটানৰ এইটো হৈছে জমটছংখা গেট। ইয়াৰ দিয়েই ভিতৰত যাম। ভূটানত এণ্ট্ৰি কৰিলোঁ। ভূটানত এণ্ট্ৰি কৰা পাছ টোকন লৈ ল'লোঁ। টোকন লোৱাৰ মানে আধাৰ কাৰ্ড দেখাব লাগিল। আধাৰ কাৰ্ড ইয়াতে এণ্ট্ৰি কৰাৰ পিছত ভূটানত সোমাব পালোঁ। এইটো পাছটো কি আছে দেখাই আছোঁ। পাছটো এতিয়া যিহেতু এখন ভূটানৰ ভিতৰত আছোঁ, এই যে কেজুৱেল ভিজিটৰ কাৰ্ড। এইপিনে ভিতৰত সোমাই আহি আছোঁ এতিয়া। এইপিনে ভিতৰত সোমাই আহি থাকোঁতে বহুত দূৰলৈও যাব দিয়া নাই। মিনিমাম 1 কিলোমিটাৰমান গ'লে বোলে এটা ভিউ পইণ্ট পোৱা যায় আৰু হেংগিং ব্ৰিজ আছে, কিবা আছে, এনেকৈ ভূটানৰ মানে চাবলগীয়া কিছুমান বস্তু আছে। এই তাকে চাবলৈ গৈ আছোঁ। এতিয়া ক'ত গৈ আছোঁ নাজানো। ক'ত গৈ আছোঁ নাজানো মানে ভূটানৰ ভিতৰতে আপোনালোকক দেখাই আছোঁ সবিশেষ, চাই থাকিবচোন। এইখিনিতেতো আহি এতিয়া দুটা ৰাস্তা হ'ল। কোনফালে যাম কনফিউজ হৈছোঁ। বৰ ধুনীয়া গেট এটা দেখা পাইছোঁ এফালে, কিন্তু গেটটোত আখৰটো এতিয়া চিনি নাপাওঁ। বহুত ডাঙৰ কথা হৈছে বন্ধুসকল, দেখিছেনে? এয়া আখৰটো পঢ়িব নোৱাৰোঁ, যিহেতু ভূটানী ভাষাত লিখা আছিলে। সেইকাৰণে সোমাই আহিলোঁ, কি পাওঁ চাওঁচোন। এইপিনে ভিতৰত যিহেতু সোমাই আহিছোঁ, এতিয়া সোমাই আহাতে আৰু ডবল দেখা পাইছোঁ ৰাস্তাটো। ডবল দেখা পালেও নাই, ঠিকে আছে যেন লাগিছে। ঠিকে আছে, আহি পাই যাম এতিয়া। এয়া কিবা এটা পইণ্ট পাইছোঁ আৰু, মানে ভাল লগা পইণ্ট এটা পাইছোঁ। আহি গ'লোঁ যিহেতু, এইয়া এতিয়া পাই যাম খুব ধুনীয়া কৰি। মানে ভাল লগা এটা জাগা, খুব ধুনীয়া লাগে। মানে পৰিৱেশটো এটা দূৰৰ পৰা দেখা পাই গম পাই গৈছোঁ যে এইটো এটা খুব ধুনীয়া ভিউ পইণ্ট, যিহেতু পৰ্যটকৰ বাবে ভাল লগা ঠাই। চাওঁ আজি কি হয়, কি আছে ইয়াতে। যিহেতু আপোনালোকে চাই আছে একে ব্লগছ, ভূটানৰ কিছুমান অংশ দেখাই আছোঁ। এইটো ষ্টেপছ, চিৰি, এইখিনি উঠি যাব লাগিব। ওপৰলৈ উঠি যাওঁ, দেখিছে? ওপৰত উঠি গৈ আছোঁ। যিহেতু ভূটানৰ খুব ভাল লগা এটা ভিউ পইণ্ট মানে দেখিছে এয়া ক'বলৈ গ'লে হেংগিং ব্ৰিজ আহি পাইছোঁ। এইখন ভূটানত হয়, ভূটানৰ হেংগিং ব্ৰিজ। ইফালে সিফালে চাৰিওফালে পাহাৰৰ দৰে দেখা পোৱা যায়। পাহাৰৰ ওখগৰাৰ মাজত এখন নদীখনৰ ওপৰেৰে দেখিছে এখন হেংগিং ব্ৰিজ। কি হৈছে বা? বহি আছে। অ' ঠাণ্ডা লেৰাই। গৰমত ঠাণ্ডা লৈ আছে তেখেতে। যিহেতু অলপ চলপ গৰম আছে, সেইকাৰণে ছাঁতে বহি আছে। সেইপিনে নদী পানী আছে সৰুকৈ। নদী কুলো নদীত মানে বতাহ মাৰি আছে খুব ধুনীয়া। সেইকাৰণে কাকাজনে বহি আৰামত হাৱা লৈ আছে। গৈ আছোঁ হেংগিং ব্ৰিজৰ ওপৰে। সেইফালে যাই আছোঁ, এইফালৰ পৰা আহিছোঁ। যিহেতু আহি আছোঁ, গৈ আছোঁ। এইখন ভূটানৰ হেংগিং ব্ৰিজ। ভাল লাগিছে, একদম মাজত আহি পাই গৈছোঁ। চাওক পিছৰফালে নদী, সেইয়া নদী এইফালে, আৰু এইফালেও দেখাই দিওঁ অলপ। এইফালেও সেয়া, যিহেতু ভূটানত সোমাই ঘূৰি আছোঁ, দেখাই আছোঁ আপোনালোককো। চাই থাকিব ভিডিঅ'টো শেষলৈকে। ব্ৰিজখন পাৰ হৈ এপাৰে আহি গ'লোঁ। এতিয়া পাৰ হৈ গ'লোঁ। এতিয়া এপাৰে এয়া চাবলৈ অহা মানুহে, যিহেতু ভূটানত সোমাই আছে বহুতো মানুহ আছে। সেয়া যিহেতু হেংগিং ব্ৰিজ বুলি কোৱা যায়। হেংগিং ব্ৰিজ হ'লে মানে আমি ক'ব গ'লে ওলমা সেতু। দেখিছে তলত কোনো পোষ্ট নাই। এয়া তলত কোনো পোষ্ট নাই, এনেকুৱাই তলত কোনো পোষ্ট নাই। যিহেতু মানুহ এয়া দেখিছে এইপাৰৰ পৰা উঠি গৈছে, এইপাৰৰ পৰা উঠি সিপাৰলৈ গুচি যায় বা অহা যোৱা কৰে, পাৰ হয়। যিহেতু এইখনেই হৈছে হেংগিং ব্ৰিজ, মানে ওলমা সেতু। দেখিছে এইয়া ওপৰে টানি দিয়ে, ইপাৰ সিপাৰ হ'ব পাৰে। খোজকাঢ়ি মানুহ পাৰ হৈ আছে, অহা যোৱা কৰি আছে। সেইয়া দেখিছে ওলমা সেতু। যিহেতু হৈছে ভূটানত সোমালোঁ, যিহেতু অলপমানকৈ সোমালোঁ। ভূটানত সোমোৱাৰ কাৰণে আপোনালোককো অলপ দেখাই দিছোঁ, যিহেতু হেংগিং ব্ৰিজ। আৰু আকৌ সিপাৰৰ পৰা আকৌ এপাৰে আহি গ'লোঁ।
এতিয়া বন্ধুসকল চাওঁ আহক ভূটানৰ এখন গাঁৱৰ দৰে যিহেতু ভূটানত সোমাই আছোঁ এতিয়া ওলাই যাম আৰু ভূটানৰ পৰা গুচি যাম ইণ্ডিয়ালৈ গুচি যাম যিহেতু ভূটানৰ পৰা ওলাই আছোঁ এয়া দেখিছে অলপ আগত গ'লে আৰু ভূটান গেট পাম আৰু ইণ্ডিয়া গেট পাম তো চাই থাকিব ভূটান গেট আৰু ইণ্ডিয়া গেট দেখাবলৈ চেষ্টা কৰিম এতিয়া যিহেতু এখন ভূটানৰ গাঁও দেখিছে ভূটানৰ গাঁওখন কেনেকুৱা এনেকুৱাই হয় যিটো জমটচংখা এইটো ভূটানৰ হয় ভূটানৰ জমটচংখা এইটো ভৈৰৱকুণ্ডৰ লগত ইয়াৰ পৰা কুপনকেইটা লৈছিলোঁ এই কুপনকেইটা এতিয়া ইয়াতে বেক কৰিব লাগিব যিহেতু ভূটানত সোমাইছিলোঁ আৰু ওলাই আহি আছোঁ এতিয়া কাৰ্ড লোৱা অফিচটো আৰু সেইটো গেটৰ পৰা ইয়াৰ পৰা মানে এইটো কাউণ্টাৰৰ পৰা আকৌ এটা গেট পাছ দিলে এইটো গেট পাছত নম্বৰ লিখি দিছে গেটখন পাম ওলাই যোৱা গেটখন মেইন গেটখন আৰু ভূটানৰ এণ্ট্ৰি গেটখন সন্মুখতে আছে গৈ আছোঁ ইয়াতে বন্ধুসকল এটা পেট্ৰল পাম্প পালোঁ পেট্ৰল পাম্প যিহেতু পালোঁ অলপ পেট্ৰলৰ দামটো চাই লওঁ পেট্ৰল পাম্পত পেট্ৰল অলপ ভৰাই লওঁ যিহেতু গম পাইছোঁ ইয়াতে বহুত দাম কম মানে 50% বুলি ক'লেও ভুল নহ'ব জাষ্ট অলপমান বেছি আৰু চাওকচোন কিমান লিটাৰ মই দেখাই দিছোঁ মিটাৰটোলৈ চাওক কিমান টকা দেখিছে অলপ এইপিনে দেখিছে ইয়াত 1000 টকাৰ তেল লৈছোঁ 1000 টকাত কিমান লিটাৰ পাব চাওক পেট্ৰল হয় পেট্ৰলৰ দামটো দেখাইছে আপোনাৰ 61 সামথিং দেখিছেনে 61.72 টকাত কিমান পেট্ৰল পালোঁ এয়া হৈছে ভূটানৰ পেট্ৰলৰ দাম আচৰিত কথাটো হ'ল এতিয়া গম পালে 1000 টকা পেট্ৰল ভৰালোঁ 1000 টকাত পেট্ৰল কিমান পালোঁ দেখিলে আৰু দামটো আপোনালোকক দেখালোঁ পূৰা মই ৰেকৰ্ডিং কৰি আপোনালোকে দেখা পালে যিহেতু ভূটানত কিমান ভাল লাগে পেট্ৰল মানে ফুল হৈ গ'ল 1000 টকা ভৰাইছিলোঁ 1000 টকাত ফুল হৈ গৈছে সেইকাৰণে মানে এটা লিমিট চাই মই ভৰাইছিলোঁ আৰু পাৰিলেতো আৰু ভৰাই ল'ব মন গৈছিলে কিন্তু এতিয়া নোৱাৰি নহয় জেগা নাই গাড়ীত ফুল হৈ গ'ল সেয়া ফুল হৈ গৈছে এইটোৱে আছিলে ভূটানৰ গেটৰ পৰা এতিয়া ওলাই আহিলোঁ এতিয়া বন্ধুসকল ভূটান আৰু ইণ্ডিয়াৰ মাজতে মানে ভূটানতো নাই ইণ্ডিয়াতো নাই মাজতে বৰ্ডাৰতে দুটা বৰ্ডাৰৰ মাজত এতিয়া মই গৈ আছোঁ যিহেতু ভূটান বৰ্ডাৰ ক্ৰছ কৰিলোঁ ভূটান বৰ্ডাৰ ক্ৰছ কৰি এতিয়া ইয়াৰ সন্মুখত এয়া ইণ্ডিয়া গেট পাই গ'লোঁ মানে ইণ্ডিয়া বৰ্ডাৰৰ গেট যিহেতু দেখিছে ৱেলকাম টু ইণ্ডিয়া এইটো ইণ্ডিয়া গেট এতিয়া এইপিনে পাৰ হৈ যাম ইণ্ডিয়া পাই যাম ভূটানৰ গাড়ী নম্বৰ প্লেট দেখিছে এয়া ৱেলকাম ইণ্ডিয়া মানে মই মোৰ নিজৰ দেশত আহি গ'লোঁ এতিয়া এয়া গৈ আছোঁ এতিয়া যিহেতু পাই গ'লোঁ এয়া ভৈৰৱকুণ্ড যিহেতু পাই গ'লোঁ বন্ধুসকল আজি চালে আপোনালোকে ভূটানৰ বৰ্ডাৰৰ ভিতৰত অকণমান কৰি যিহেতু চালে কেনেকুৱা পালে ভিডিঅ'টো কমেণ্ট কৰি জনাব আৰু চাই থাকিব একে ব্লগছ